নমস্কাৰ আছো বৰ্তমান বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোগীঘোপা যিটো ৰেলৱে ষ্টেচন সেই ৰেলৱে ষ্টেচনৰ সমীপতে আছো আৰু এখন প্ৰকাণ্ড নাৰ্চাৰী ৰেল বিভাগৰ বাণিজ্য শাখাৰ এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে খুব নিজৰ একাগ্ৰতাৰে এখন ডাঙৰ নাৰ্চাৰী গঢ়ি তুলিছে লগতে নাৰ্চাৰীখন গঢ়ি তোলাৰ উপৰিও তেখেতে কি সাংঘাতিক কাম কৰিছে আমি কালি দেখুৱাম কিন্তু আজি তেখেতৰ নাৰ্চাৰীখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰায় 20 বছৰ ধৰি তেখেতে এই নাৰ্চাৰীখন কৰি আছে আৰু বিভিন্ন ঠাইত গছ পুলি ৰুই আছে যাতে পৰিৱেশটো সুন্দৰ হৈ থাকক তাৰে এটি তেখেতৰ প্ৰয়াস কৰিছে তেখেতে আৰু এতিয়াৰ পৰা নহয় মই কৈ আছো প্ৰায় 20 বছৰ ধৰি তেখেতে প্ৰকৃতিৰ লগত জড়িত হৈ বিভিন্ন ঠাইত তেখেতে গছ পুলি ৰোপণ কৰি আহিছে তেখেত আচলতে যলৈকে যায় তাই তেখেতৰ সেই সুগন্ধি বিলাই আচলতে সেই অঞ্চলটো তেখেতে সেউজীয়া কৰিবলৈ চেষ্টা কৰি আহিছে যলৈকে যায় তেখেতৰ যলৈকে পষ্টিং হয় তাতে তেখেতে বিভিন্ন ধৰণৰ গছ পুলি সেই ঠাইখন আচলতে সেউজীয়া কৰিবলৈ চেষ্টা কৰে এখেতে হৈছে দাদা নমস্কাৰ তেখেত হৈছে উত্তম দাস ডাঙৰীয়া ৰেল বিভাগৰ বাণিজ্য শাখাৰ এজন কৰ্মচাৰী তেখেতে একদম প্ৰায় 20 বছৰ ধৰি এই কামৰ সৈতে জড়িত দাদা প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো ইমান ধুনীয়া এটা কামৰ লগত জড়িত হোৱাৰ বাবে নমস্কাৰ যে আপুনি ৰেল বিভাগৰ লগত কৰ্মচাৰী হৈও যে নিজৰ সময় উলিয়াই আৰু নিজৰ কষ্ট উপাৰ্জিত ধন যি তেখেতে দৰমহা পায় তাৰ দৰমহাৰ এটা অংশ তেখেতে এই প্ৰকৃতিৰ নামত খৰচ কৰে গছ গছনি ৰোপণ কৰাৰ নামত খৰচ কৰে যাতে প্ৰকৃতিখন সুন্দৰ হৈ থাকক যাতে চিৰসেউজীয়া হৈ থাকক তাৰে এটি তেখেতে প্ৰয়াস কৰি ৰাখিছে কেনেকৈ আহিল মনলৈ কথাটো এইটো 2008 পৰা যেতিয়া মোৰ ল'ৰা অলপ অসুস্থ হয় তেতিয়া মই গৈছিলোঁ বেংগালুৰুত চালোঁ বেংগালুৰুখন ইমান ধুনীয়া এটা গ্ৰীণ চিটি হয় হয় তো এইটো কিয়নো মই কৰিব পাৰিম এই ভাবি ময়ো আহিলোঁ ঘৰলৈ ঘূৰি তেতিয়া মই লাহে লাহে 2008 পৰা ষ্টাৰ্ট দিলোঁ 2008 পৰা ষ্টাৰ্ট দি কৈছোঁ এখন সাংঘাতিক তেখেতৰ চাকৰি যিটো ঠাই এইটো ইয়াতে আৰু তেখেতৰ কোৱাৰ্টাৰৰ সমীপতে গোটেই ঠাইখন আচলতে তেখেতে ইয়াতে নাৰ্চাৰী ৰূপে গঢ়ি তুলিছে আৰু তেখেতে ইয়াত গছজোপা ডাঙৰ হোৱাৰ লগে লগে বিভিন্ন ঠাইত আপুনি ৰোপণ কৰে আৰু মই সদায় গছে ৰুওঁ গছৰ পুলি মই নৰোঁ পুলি নোৰোৱে কাৰণ পুলি ওলালে মানুহে লৈ যায় কিবা কৰে নষ্ট হৈ যায় তেখেতে কৈছে যে গছ ৰুৱে আৰু তেখেতে কৈছে যে গছে কথা কয় এইটো সাংঘাতিক কথা চবেই জানে যে গছে অক্সিজেন দিয়ে খৰি দিয়ে ফল মূল দিয়ে ফ্ৰুটছ দিয়ে তাৰ উপৰিও তেখেতে কৈছে যে গছে কথা কয় গছে মানুহৰ ইমোশ্যনবিলাক শুনে এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো কেনেকুৱা মই যেতিয়া নাৰ্চাৰীত আহোঁ নহয় তেতিয়া মই গম পাই যাওঁ সিহঁতে গম পাই যে মোৰ মানুহ আহি গৈছে মোৰ তোমাক মানে মই গম পাই যাওঁ তেতিয়া মই মৰম লাগে মই পানী দিওঁ গছবিলাক খেলে মেলে মোৰ লগত কথা পাতে মই গম পাই যাওঁ মই এই যে মানে অট'মেটিক এটা ফিলিংছ হয় যে গছে মোৰ অনুভৱটো গম পাইছে কৈছোৱে তেখেতে অসমত মানে পৃথিৱীতে কৈছো মই যিসকল ব্যক্তিয়ে মানে প্ৰকৃতিৰ লগত সঁচাকৈ কাম কৰে প্ৰকৃতিক ভাল পায় প্ৰকৃতিখন চিৰসেউজ কৰিব বিচাৰে সেইসকল ব্যক্তিক সদায় আমাৰ চিৰনমস্য ব্যক্তি দেখিছে বিভিন্ন প্ৰকাৰৰ এইপিনে পুলি আছে এইফালে ডাঙৰ হৈ আহিছে নাৰ্চাৰীখন মানে সাংঘাতিক ডাঙৰ নাৰ্চাৰী সিফালে অকণমান গৈ দেখুৱাবলৈ চেষ্টা কৰিম গোটেই বস্তুখিনি আচলতে যিমানখিনি সম্ভৱ হয় দেখিছে এই হ'ল উত্তম দাস ডাঙৰীয়া তেখেতৰ কৰ্মস্থলীতে ইমান ডাঙৰ এখন নাৰ্চাৰী তেখেতৰ গাঁঠিৰ ধন ভাঙি নাৰ্চাৰীখন গঢ়ি তোলাৰ লগতে তেখেতে যে এই জগতখনক চিৰসেউজীয়া কৰাৰ এটা যি মানসিকতা খুব ধুনীয়াকৈ জগতখনক চিৰসেউজ কৰি তুলিবলৈ চেষ্টা কৰিছে লগতে ছেভ ইনভাইৰমেণ্ট পৰিৱেশটো সংৰক্ষণৰ লগতে প্ৰদূষণমুক্ত এটি পৰিৱেশ কেনেকৈ সূচনা কৰিব পাৰি বিভিন্ন ধৰণে তেখেতে বিভিন্নজনৰ আগত কথাবিলাক কয় দেখিছে খুব ওখ হোৱাৰ পিছতে তেখেতে আচলতে গছবিলাক ৰুৱে খুব ধুনীয়াকৈ হয় হাইটটো যথেষ্ট ওখ হৈছে গছজোপা তেতিয়া লগাব পাৰিব তেতিয়াহে লগাব পাৰিব পুলিত লগাব নালাগে তেতিয়া লগাব লাগিব আৰু তেখেতে এটা খুব ধুনীয়া কথা কৈছে যে আমি বিভিন্ন ঠাইত পানী দিওঁ কিন্তু আমি যদি সঁচাকৈ গছক যদি পানী দিওঁ গছজোপা জি উঠিব সেই কথাটো তেখেতে খুব ধুনীয়াকৈ কৈছে যে আমি ধৰক গছক যদি পানী দিওঁ আপুনি অকণমান কথাখিনি কৈছিলে ভাল লাগিছিলে ই গছে গম পায় পানী দিলে যে মোক মৰম কৰি আছে মোৰ মানুহজনী আহিছে মানে মোৰ লগত কথা পাতে আৰু যে আপোনাৰ যে ধৰক আপুনি যেতিয়া ইয়াত থাকে নিজৰ কৰ্মস্থলীত থাকে লগতে আপোনাৰ তাতো এখন নাৰ্চাৰী আছে তাত আপুনি যোৱাৰ লগে লগে ধৰক আপোনাৰ সংস্পৰ্শলৈ আহি যায় গছবিলাক তেতিয়া মানে ধৰক ভাৱৰ আদান প্ৰদানৰ দৰে হয় তেনেকে মই যেনেকৈ ল'ৰা ছোৱালী কথা পাতে দেউতাৰ লগত মানুহ তেনেকৈ মই ভাবো যে এইবিলাক মোৰ ল'ৰা ছোৱালীহে সিহঁতে মোক মৰম বিচাৰে মোৰ ইয়াৰ লগে লগে সিহঁতে মানে অত্যন্ত আনন্দিত হৈ যায় পানী দিওঁ কথা পাতো মই সেনেকুৱা আৰু খুব ভাল লাগে দেখিছে এখন নাৰ্চাৰীখন এইফালে অকণমান দেখুৱাই আহি আছো কাৰণ তেখেতৰ কৰ্মস্থলীতে আচলতে মানুহে কাম কৰো বুলি ক'লে নিজৰ মনৰ একাগ্ৰতাটো লাগিব ঠিক তেনেকে তেখেতে দেখিছে এইপিনে খুব নিজৰ গাঁঠিৰ ধন খৰচ কৰি প্ৰকৃতি সম্পৰ্কে বিভিন্ন ধৰণে কাম কৰি আহিছে আৰু কালি আমি কিছুমান বস্তু দেখুৱাম আপোনালোক ইয়াৰ নেক্সট ভিডিঅ'টোত কিমান ডাঙৰ হৈ উঠিছে ৰেল ষ্টেচনৰ সমীপতে আশে পাশে তেখেতে কি ধুনীয়াকৈ গছপুলি ৰোপণ কৰিছে এইখিনি পৰিৱেশ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম লগতে ভাইটি সুমিত আহিছে সুমিত কি ক'বা মই উত্তম দাক আজি প্ৰায় 5 বছৰ মানৰ পৰা জানো 2020 চনৰ মানৰ পৰাই জানো তেখেতৰ কৰ্মৰাজি দেখি মই সঁচাকৈ অভিভূত আৰু আপ্লুত হওঁ মোৰ বহুত দীৰ্ঘদিনীয়া এটা হেঁপাহ আছিল যে মই উত্তম দাৰ যিখিনি কাম মই নিজ চকুৰে চাওঁ
আজি মই কৈছোঁ যেতিয়াই তেখেতক লগ পাইছোঁ মানুহজনক লগ পোৱাৰ লগে লগে মোৰ মনটো মানে আপ্লুত হৈ পৰিছে কাৰণ যেতিয়া আমি নিউ বঙাইগাঁও ষ্টেচনত আহি আমি ৰেলেৰে নামিলোঁ নামাৰ লগে লগে যেতিয়া ক'লে ভাইটি চোৱা এইকেইজোপা গছ মই এই দুখন হাতেৰে ডাঙৰ কৰিছোঁ কি ক'ম মোৰ মনত আৱেগ মিশ্ৰিত এটা প্ৰকৃতিৰ প্ৰতি ভাল পোৱা জাগি উঠিল তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা জাগি উঠিল আৰু আজি তেখেতৰ এই পৰিসৰত থকা যিখিনি গছ গছনি যিখন নাৰ্চাৰী চালোঁ এজন মানুহে কেনেকৈ কৰিব পাৰে মই তাকেই ভাবি মই সঁচাকৈ মই মানে কি বুলি কওঁ আপ্লুত হৈছোঁ বহুত বেদনা তেওঁ বুকুত কঢ়িয়াই ফুৰে কিন্তু বহুত আনন্দত তেওঁ থাকে গতিকে সেই কথাটোৱে ক'ম আৰু মই আজি উত্তম দা আমি কাইলৈ আকৌ আপোনাৰ ডাঙৰ গছবিলাক চাবলৈ যাম যিখিনি আৰু সিখন নাৰ্চাৰীও চাবলৈ যাম গতিকে আজি এইখিনিকে দেখুৱালোঁ আৰু আপোনাক আমাৰ অন্তৰৰ একেবাৰে নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান এটা মহান কৰ্মৰ সৈতে আপুনি জড়িত হৈছে গতিকে পুনৰ কাইলৈ ভিডিঅ'টোৰ সৈতে সকলোকে লগ পাম উত্তম দা ধন্যবাদ কাটিব